বিৰতি পিছত আপোনাক পুনৰ স্বাগতম জনাইছো উভতি আহিছো আমি ষ্টুডিঅ'ৰ মজিয়ালৈ কিন্তু এইখিনি মুহূৰ্তত আমাৰ হাতত আহিছে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি ব্ৰেকিং নিউজ আপোনাক দিব বিচাৰিছো ইভিএম বিসংগতিৰ খবৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্ন সমষ্টি বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আহিছে আমাৰ হাতলৈ এই মুহূৰ্তত মৰিয়নিত তিনিটা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ আহিছে আমাৰ হাতলৈ টেঙামাৰী তেতেলিগুৰি এলপি স্কুলৰ ইভিএম বিকল হৈছে ভোট কেন্দ্ৰলৈ অনা হৈছে নতুন ইভিএম গন্ধিয়া মিলগাঁও এলপি স্কুলত ইভিএম বিকল হৈছে আৰু খৰিকটীয়া জেংলাইন কিষাণ স্কুলত বিকল হৈছে দুটাকৈ ইভিএম তিয়কৰ 129 নম্বৰ পিৰাকাটা স্কুলত ইভিএম বিকল হৈছে আৰু এইকেইটা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ আহিছে আমাৰ হাতলৈ আৰু এনেদৰে কেইবাটাও স্থানত ইভিএম বিকল হোৱাৰ খবৰ আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত 9 বাজি গৈছে কিন্তু এই পৰ্যন্ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাই কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত মৰিয়নিৰ তিনিটা ভোট কেন্দ্ৰত ইভিএম বিকল হৈছে টেঙামাৰী তেতেলিগুৰি এলপি স্কুলৰ ইভিএম বিকল হৈছে ভোট কেন্দ্ৰলৈ অনা হৈছে নতুনকৈ ইভিএম সমান্তৰালকৈ গন্ধিয়া মিলগাঁও এলপি স্কুলত ইভিএম বিকল হৈছে আনহাতে খৰিকটীয়া জেংলাইন কিষাণ স্কুলত দুটাকৈ ইভিএম বিকল হোৱাৰ খবৰ আৰু তিয়কৰ 129 নম্বৰ পিৰাকটা স্কুলতো বিকল হৈছে ইভিএম কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে বৰ্তমানেও ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাই বিভিন্ন স্থানৰ পৰা আহিছে আমাৰ হাতলৈ এই খবৰ বিভিন্ন স্থানত নতুনকৈ অনা হৈছে ইভিএম আৰু যাৰ পৰিপ্ৰেক্ষিতত 9 বাজি যোৱাৰ পিছতো কিন্তু এতিয়াও ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাই আমি ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিছোঁ মই অভিজিত দে ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এটা প্ৰশ্ন মই কৰিছিলোঁ কাৰ সমান্তৰালকৈ যে কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা বিজেপিৰ মুখত হততাই শুনিবলৈ পোৱা হৈছে প্ৰত্যেকখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ কটাক্ষ কৰি কৈছে টাৰ্গেট কৰি লৈছে প্ৰত্যেকখন সভাত বদৰুদ্দিন আজমলক আৰু কংগ্ৰেছক ভোট দিয়া মানে দিছপুৰলৈ ওচৰ চপাই নিয়া হ'ব বদৰুদ্দিন আজমলক এনেধৰণৰ বহু ভাষণ প্ৰদান কৰি আহিছে গতিকে এই যে মিত্ৰতা কংগ্ৰেছ আৰু এআইডিএফৰ এই মিত্ৰতাই বিশেষকৈ আজি উজনি অসমৰ 11খন জিলাৰ 42টা সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে জয়ন্ত এই আপনি যেটা কলে আজমলৰ পপুলাৰিটিটো মোৰ লাগিছে এবাৰ বিজেপি আজমলক পপুলাৰ কৰিছে হয় প্ৰথম কথাটো হল এই ইলেকশনটোৰ যেটো প্ল্যাঙ্ক আছিল প্ৰথমত যেটো আৰম্ভ সবে ভোটাৰে ভাবিছিল যে বিজেপি ডেভেলপমেন্ট প্ল্যাঙ্কটো লৈ আগত যাব কি কাম হৈছে এটো দে উইল গো টু দ্য পাবলিক উইথ দিস বাট যেতে ইলেকশনটো মানে when it is approaching election আপোনাৰ যে ইলেকশনের টোন এন্ড টেনারটো চেঞ্জ হৈ গৈছে আগত 2016ত কিন্তু ইনফিল্ট্রেশন ওয়াজ দ্য ইস্যু মানে বাহিৰৰ পৰা বহিৰাগত আহি এইটো ইস্যু আছিল কিন্তু আলটিমেটলি 2021 তো লাষ্টত কিন্তু ইনফিল্ট্রেশনটো ইস্যু হল চেঞ্জ কিন্তু হোৱা নাই নেৰেটিভটো সেম আছে আর আজমলৰ লৈ যেটো মানে হোৱাট এভাৰ আজমলৰ যে বিজেপিয়ে যে নেগেটিভ এটা ক্যাম্পেইন কৰিলে এই এলায়েন্সটো লৈ ইটস মোৰ লাগে ইয়াৰ যেটো মানে বেসিক্যালি ইট উইল প্রফিট দ্য এলায়েন্স কংগ্রেসে কিন্তু আজমলৰ পৰা এটা সেফ ডিসটেন্স মেইনটেইন কৰিছে আপাৰ আসামত আর কোনো রিঅ্যাক্ট কৰা নাই তো নেৰেটিভ টু সেট কৰা নাই কংগ্রেস বাট বিজেপি হ্যাজ স্টার্টেড মানে বিজেপি ভাবিছিল যে কংগ্রেস উইল রিঅ্যাক্ট ওভার ইট কিন্তু কংগ্রেস হ্যাজ প্লেড ইট ভেরি সেফলি কোনো রিঅ্যাক্ট কৰা নাই কিন্তু তাইলৈ সো এই আৰু মই আই উইল জাস্ট এড অ্যানাদার থিং মই বুঝা নাই যে বিজেপি when the schemes যেবিলাক অ্যানাউন্স কৰিছে ডাইরেক্ট বেনিফিট ট্রান্সফার স্কিম ক্যাশ বেনিফিট ট্রান্সফার স্কিম অৰুণোদয় স্কিমত 27 লাখ families has been benefited আপুনি যদি এটা ফ্যামিলিত এভারেজ 3% লৈ লয় that will come to more than near a crore population কিন্তু এই বদৰুদ্দিনৰ কথাটো যেটো কৈছে যে এনেকুৱা এটা কাৰণ হ'ব পাৰে নেকি যে বদৰুদ্দিন যেতিয়ালৈকে জিআই থাকিম অৰ্থাৎ বদৰুদ্দিন যেতিয়া তেওঁলোকে মেসকট কৰি লৈছে প্ৰতীক হিচাপে লৈছে যে তেওঁলোকে যেতিয়ালৈকে জিআই থাকে বিজেপিৰ হিমান লাভ হ'ব বেনিফিট হ'ব সেইটো তেওঁলোকে ভাবিছে নেকি লোক বিজেপিৰ এটো কোৱাটো এই আমি যেটো 2014 ৰ পৰা ইলেকশনটো দেখিছো এটা পোলাৰাইজেশন পলিটিক্স ইন্ডিয়াত চলি আছে আর অসমৰ যদি আপুনি জনগাঠনিটো লয় পপুলেশন ডিস্ট্রিবিউশনটো তাত কিন্তু যদি পোলারাইজেশন টু পলিটিক্স যদি চলে দেন বিজেপি উইল বেনিফিট কৰিব কিন্তু ইয়াতে আৰু এটা কথা থাকিব চাব
যে আমাৰ 2014 চনৰ পৰা সাধাৰণতে গোটেই বিন্যাসটো ভোট বিন্যাসটো আমাৰ চেঞ্জ হৈছে ভোট বিন্যাসটো কেনেদৰে চেঞ্জ হৈছে যে আগতে কংগ্ৰেছ আৰু এজিপি আছিল 14 পৰা হৈছে কংগ্ৰেছ আৰু বিজেপি অৰ্থাৎ 14ত প্ৰথমবাৰৰ বাবে কোনোবা অকংগ্ৰেছী দলে অসমত 7খন লোকসভা সিট জিকিছে তাৰ আগতে অগপই পৰা নাছিল 85ৰ ইমান ডাঙৰ আন্দোলন গৈছে 85ৰ আগত অৰ্থাৎ 85ৰ আগত 85টো পৰা নাছিল 5খন মাত্ৰ 5খন জিকিছিল গতিকে কিন্তু বিজেপি 7খন জিকিল এতিয়া চাব 7খন কিয় জিকিছিল 2011 চনৰ বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট চাওক 2000 বিধানসভা নিৰ্বাচনত AIUDF 18খন আসন জিকিছিল অৰ্থাৎ প্ৰধান বিৰোধী দল হৈছিল এই যেটো মূল খুঁটি বুলি কয় বা জি বুলি নকক বা উজনি অসমত যিখিনি মানুহ বুলি যিখিনি বিজেপিয়ে টাৰ্গেট কৰি লৈছে যে তেওঁলোকক ভোটটো লাগে সেইখিনি মানুহে সদায় এটা হেই হৈছিল অৰ্থাৎ হিন্দু ভোটখিনি আমি হিন্দু মুছলমান বুলি ক'ব লাগিব উপায় নাই ভোটত এইটোৱে হয় গতিকে কোনোবা বেয়া পালে হয় আৰু এটা নজিত মই কৈছো 14ত মই কথাটো কৈছো যে 14ত 16ত হিন্দু মানুহখিনি অৰ্থাৎ 11ত যেতিয়া দেখিলে যে AIUDF এনেদৰে গৈ তেওঁলোকে প্ৰধান বিৰোধী দল হ'ল অৰ্থাৎ বদৰুদ্দিন আজমল বদৰুদ্দিন 2006 চনৰ পৰা 2016 চনলৈ প্ৰায় 28টাকৈ সমষ্টিত AIUDF প্ৰভুত্ব বিস্তাৰ কৰিছে 28টাকৈ সমষ্টিত কিন্তু তাৰ আৰু এটা কথা চাব ভোট বিনা আমি ভোটৰ পাৰ্চেন্টেজ এটা বেলেগ কথা আছে সেইটো এটা বেলেগ বিষয় আছে কিন্তু সাধাৰণ মানুহৰ সাইকোলজিত এফেক্ট কেনেকুৱা হৈছিল যে বিধানসভাখনত যেতিয়া দেখিব যে AIUDF ৰ মানুহখিনি কথা কৈ থকা দেখিছে অগপ যি অগপক সাধাৰণতে আমাৰ এই মানুহখিনি এখিলঞ্জীয়া মানুহখিনি তেওঁলোকৰ প্ৰতিনিধি হিচাপে লৈছিল তেওঁলোক 10টা সমষ্টিলৈকে নামি গ'ল তাৰপিছত তেওঁলোকে দেখিলে যে এজিপি আৰু নোৱাৰিব গতিকে হয়তো বিজেপিৰ ফালে গুচি গ'ল আৰু হিন্দু ভোট কনসলিডেটেড হৈ 2016 চনৰ বিধানসভা নিৰ্বাচনত 60খন আসন বিজেপিক দিলে কি ভাল কি বেয়া কি কৰিব তেওঁলোকে ভবা নাই কা আহিবনে নাই ভবা নাই এই ক্ষেত্ৰত আৰু এটা কথা উল্লেখ কৰিছে 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত ডক্টৰ হীৰেন গোহাঁইকে দৰে কেইজনমান মানুহে বিজেপিক ভোট নিদিবলৈ প্ৰকাশ্যে মুকলিভাৱে সংবাদমেল পাতি আহ্বান জনাইছিল তাৰ পিছতো মানুহে শুনা নাছিল এটাই কাৰণ যে হে কাৰ কথা তেতিয়া মানুহে ভবা নাছিল ফেয়াৰ ফেক্টৰ যেটো ই প্ৰটেকচন আৰু প্ৰিজাৰ্ভেশ্যন অফ আসামিজ সোসাইটি সেইটো ফেয়াৰ ফেক্টৰে খেলি আছে আৰু এটা কথা জাস্ট এ মিনিট এই যে আপুনি যে ক'লে ইট হ্যাজ স্টাৰ্টেড নট ফ্ৰম 2014 এইটো আগৰ পৰাই হৈছে যেতিয়া AIUDF has made entry into Assam politics IMDT স্ক্ৰেপ হোৱাৰ পিছত এটা জাতি ৰিলিজন বেসড যেটো ভোটিং হইছে এন্ড এইটোৰ ইম্প্যাক্টটো আপোনাৰ এসেম্বলিত মানুহে দেখিছে তো देयर इज नो टू वे अबाउट इट কিন্তু এটো কি হৈছে নাও ইট ইজ গোইং টু এ মাইক্রোস্কোপিক পোলারাইজেশন হৈ আছে মানে আগত হৈছিল देयर वाज नॉट इन दैट লার্জ স্কেলত হৈছিল এতিয়া কি হৈছে মানুহে মাইক্রোস্কোপিক হৈ গৈছে in everywhere voting or eta je main planks bilak je BJP e je bilak asuni anise ami agote pase roads build korise BJP e kintu ei bilak highlight kora nai they have gone into other plank মানে আপনি এটো কথা ক'ব লাগিব যে যেতিয়া তেওঁলোকে ম্যানিফেস্টো ইস্তাহাৰ প্ৰকাশ কৰিছে 10টা সংকল্পৰ কথা বিজেপিয়ে কৈছে তেতিয়া 1 নম্বৰ কিন্তু বান সমস্যা সমাধানৰ কথা ৰাখিছে 2 নম্বৰত অনুপ্ৰৱেশ ৰাখিছে মিছন ব্ৰহ্মপুত্ৰ অৰ্থাৎ কিন্তু যেতিয়া নেতাসকলে পাব্লিক মিটিংত ভাষণ দিয়ে প্ৰথম বদৰুদ্দিনৰ নাম লয় তাৰ পিছতে বানৰ কথা আহে কিন্তু তেওঁলোকৰ যেটো ব্ল্যাক এন্ড হোৱাইটত যেতিয়া থাকে ইস্তাৰত তেতিয়া কিন্তু তেওঁলোকে বানৰ কথা কৈছে কিন্তু তেওঁলোকে অনুপ্ৰৱেশৰ কথা কৈছে তাৰ পিছত মিছন ব্ৰহ্মপুত্ৰ কৈছে তাৰ পিছত অৰুণোদয়ৰ কথা কৈছে যেটো কৈছে এনআৰসিৰ কথা কৈছে ইয়াত মই কলো বিজেপিৰ কাৰণে এইবাৰ গেম চেঞ্জাৰ হ'ব পাৰে এইবিলাক স্কিম এই অৰুণোদয় স্কিম বহুত জায়গাতে লিখি আছে এই অৰুণোদয় স্কিম আৰু ভোটাৰৰ এটা লয়ালিটি থাকে এটা পাৰ্টিৰ লগত এই লয়ালিটি ব্ৰেক কৰিব বিচাৰে মানে দে ডোন্ট ওয়ান্ট টু ব্ৰেক দা লয়ালিটি ইমান কোনে সো ইস্যুজ বিলাক উইল বি বিজেপিৰ মানে সেভিং গ্ৰেস হ'ব পাৰে এইবিলাক স্কিমস ডিবিটি আৰু মাজত তাৰ দালালৰ কোনো কথা নাই যে টকা দিছে হিমান টকা একাউণ্টত সোমাইছে না এটো ঠিক আছে কিন্তু এটো এটা সেভিংস গ্ৰেস হ'ব পাৰে এৰ কাৰণে এইবিলাক নালিফাই হৈ গৈছে ইস্যু বিলাক সিএ এৰ ইস্যু বিলাক এনটিসিএ হৈছে বা ক্লজ 6 বা এইবিলাক এনআরসি লৈ যেটো আছে এইবিলাক নালিফাই হৈ গৈছে উইথ দিস ডিবিটি স্কিম ইতে চাব লাগিব ইফ দা ভোটার্স রিয়েলি ভোটস ফর এন ইস্যু না ডিবিটি স্কিমের জন্য কৰি আছে this needs to be looked যেটো এবাৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলায় নিশ্চয়
আমি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট আৰু তেওঁ অসমীয়াতে টুইট লিখিছে আজি সকলো ভোটাৰক উদ্দেশ্যি তেওঁ এই টুইট কৰিছে আমি এই মুহূৰ্তত টুইটটো আপোনালোকক দেখুৱাইছো স্ক্ৰীনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ অসমীয়াতে টুইট লিখিছে ৰাজ্যক অভিলেখ সংখ্যক হাৰত ভোট দিবলৈ আহ্বান জনাইছে টুইটটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি দেখুৱাইছো টেলিভিছন স্ক্ৰীনত নৰেন্দ্ৰ মোদীৰ টুইট অসমবাসীক আহ্বান জনাইছে মোদীয়ে অসমীয়াতে টুইট কৰি আৰু অসমৰ যুৱ প্ৰজন্মক ভোটদানৰ বাবে বিশেষকৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ অসমীয়াতে টুইট লিখি অসমবাসীক আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু অভিলেখ সংখ্যক হাৰত ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ ভোটাৰক বিশেষভাৱে অনুৰোধ জনাইছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আমি পুনৰ আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ নৱজিৎ ভাগৱতী ইতিমধ্যে আপুনি এটা গুৰুত্বপূৰ্ণ ইস্যু উত্থাপন কৰিছিল যে কাৰ প্ৰসংগ বা তাৰ সমান্তৰালকৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰাসংগিক কিছু বদৰুদ্দিন আজমল বাৰে বাৰে টাৰ্গেট কৰি লৈছে যদি আপুনি সংকল্পৰ কথা কৈছে 10টা সংকল্প বিজেপিৰ ঠিক তেনেদৰে 5টা গেৰাণ্টিৰ কথা কৈছে কংগ্ৰেছে গতিকে ৰাইজে আচলতে কেনেকুৱা ধৰণে আঁকোৱালি ল'ব 5টা গেৰাণ্টি ভাৰ্চেছ 10 সংকল্প এইটো বিজেপিয়ে কৈছে আৰু কংগ্ৰেছে তেওঁলোকে কংগ্ৰেছৰ 5টা গেৰাণ্টি লৈছে অৰ্থাৎ গেৰাণ্টি মানে তেওঁলোকে কামটো কৰিবই যদি তেওঁলোকৰ চৰকাৰ হয় 5টা গেৰাণ্টি কৰিবই কিন্তু তাত কেনেকৈ কৰিব তাত কিছু প্ৰশ্নবোধকৰ চিন আছে যেনে কাৰ ইস্যু আছে যে কাৰখন চেণ্ট্ৰেল এক্ট তেওঁলোকে কেনেকৈ বাতিল কৰিব অথবা তেওঁলোকে ক'ব যে আমি ষ্টেটখনত হ'ব নিদিওঁ কিন্তু বৰাক ব্ৰহ্মপুত্ৰত দুটা স্থিতি সেইটো এটা আছে ইতিমধ্যে সুস্মিতা দেৱৰ গামোচাতে সেইটো কথা প্ৰকাশ পাই গৈছিল যিটো শিৱসাগৰত মিটিং হৈছিল ডিঙিত লোৱা গামোচাত সেইটো প্ৰকাশ পাই গৈছিল কিন্তু তৎসত্ত্বেও কংগ্ৰেছে এটা তেওঁলোকে সামগ্ৰিকভাৱে তেওঁলোকে ডিঙিত গামোচা লৈ লিখি তাত পুৰণ চিন লগাই অৰ্থাৎ এণ্টি কাষ্ট স্থিতি এটা তেওঁলোকে লোৱাৰ বা দেখুৱাৰ চেষ্টা এটা কৰিছে তেওঁলোকে তাৰ লগতে তেওঁলোকে গেৰাণ্টি দিছে চাহ শ্ৰমিকৰ ইস্যুটো তেওঁলোকে লৈছে মজুৰিৰ ইস্যুটো লৈছে যে এইটো কথা সত্য যে ক'ব লাগিব যে বিগত সময়ছোৱাত 2016 চনৰ আগলৈকে যিখন কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰে বেছি সময়ত আছিল তেওঁলোকে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো ইমান কথা ভবা নাছিল এচিএমএছ অৰ্থাৎ অসম চাহ মজদুৰ সংঘক লগত লৈ তেওঁলোকে মজুৰি বৃদ্ধি কৰি আহিছিল খুব নমিনেল খুব কম হাৰত বৃদ্ধি কৰি আহিছিল কিন্তু বিজেপিয়ে যেতিয়া প্ৰথমে 30 টকা আৰু পিছত 50 টকা বৃদ্ধি কৰিলে তেওঁলোকেও ভাবিলে যে কি আমি যদি মজুৰি বৃদ্ধিৰ বিষয়টো যদি আমি নলওঁ তেতিয়াহ'লে আমি চাহ জনগোষ্ঠীৰ ভোটখিনি উদ্ধাৰ কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহ'ব যাৰ ফলত তেওঁলোকে সেইটো ইস্যু ল'বলৈ এইবাৰ বাধ্য হ'ল আৰু যাৰ প্ৰভাৱ আমি দেখিছোঁ যে উজনি অসমৰ 27টা সমষ্টি চাহ জনগোষ্ঠীয় ভোটাৰে সাধাৰণতে নিৰ্ণায়ক ভূমিকা লয় গতিকে তেওঁলোকে সেইখিনি নিশ্চিতভাৱে টাৰ্গেট কৰি লৈছে তাৰ লগতে হয় পাতিম বিস্তৃতভাৱে আলোচনা কৰিম কিন্তু আমি এই মুহূৰ্তত ল'ব লাগিব আন এটি বাণিজ্যিক বিৰতি